ড্ৰিমছ সপোন সপোন সকলোৰে মানুহৰ থাকে কিন্তু এই সপোন কিমানজনৰ পূৰণ হয় বহুত মানুহে বহুত কষ্ট কৰি আছে দিন ৰাত হাৰ্ড ৱৰ্ক কৰিছে নিজৰ সপোন পূৰা কৰিবলৈ বাট তেওঁলোকৰ সপোনেই পূৰা নহয় কিন্তু এনেকুৱা কিছুমান মানুহ আছে যাৰ ইজিলি সপোন পূৰা হৈ যায় এইটো কিয় হয় জানেনে বিকজ আমি আমাৰ সপোন পূৰা কৰাৰ প্ৰচেছেই নাজানো ধৰি লওক যেতিয়া আপুনি একাপ চাহ বনাব খোজে তো চাহটো বনাবলৈও এটা প্ৰচেছ আছে নহয় জানো প্ৰথমতে পানীখিনি আপুনি চচপেন এটাত ল'ব লাগিব উতলিবলৈ দিব লাগিব তাত আপুনি চেনি অকণমান দিলে তাৰপিছত চাহপাত দিলে কোনোবাই যদি আদা দিয়া চাহ খায় আদাও দিলে তাৰপিছত ভালকৈ উতলালে তাৰপিছতহে চাহ হ'বগৈ নহয় জানো গতিকে চাহ বনোৱাও যেনেকৈ এটা প্ৰচেছ থাকে ঠিক সেইদৰে আমাৰ সপোনবিলাক পূৰণ কৰাও এটা প্ৰচেছ আছে যিটো আমি মানুহবিলাকে নাজানো চ' প্ৰথমতে ফাইণ্ড দ্য প্ৰচেছ অৰ্থাৎ প্ৰচেছটো বিচাৰক তাৰপিছত আৰ্ণ দ্য স্কিল অৰ্থাৎ আপুনি যিটো স্কিল ভাল পায় সেইটোৰ ওপৰত আপুনি কাম কৰক ফুল কনফিডেন্সত পুৰা 100% ডেডিকেশ্যন দি তাৰ ওপৰত কাম কৰক হাৰ্ডৱৰ্ক কৰক আপোনাৰ সপোন নিশ্চয় পূৰা হ'ব আৰু আপুনি যিবিলাক বস্তু বিচাৰি আছে লাইফত সেইবিলাক বস্তুও আহিব বিকজ আপুনি আপোনাৰ সপোন পূৰণ কৰিব পৰা এজন ব্যক্তি আপোনাৰ সপোন কেৱল আপুনিয়ে পূৰণ কৰিব পাৰিব আন কোনেও কৰিব নোৱাৰে এখন পৃথিৱীত চ' ড্ৰিম দেখক প্ৰচেছ বিচাৰক স্কিলৰ ওপৰত কাম কৰক আৰু নিজৰ সপোন পূৰা কৰক ধন্যবাদ